বেছিভাগ অৰ্গেনাইজেশ্যনে একাউণ্টেবিলিটি বিচাৰে আৰু বেছিভাগ অৰ্গেনাইজেশ্যনে ইয়াক এনেদৰে গঢ় দিয়ে। বিচৰা মতে ফলাফল ডেলিভাৰ নকৰিলে তাৰ কনচিকুৱেঞ্চ বা পৰিণতি ভুগিব লাগিব। এই কামটোৱে কমপ্লায়েন্সৰ সৃষ্টি কৰে কিন্তু একাউণ্টেবিলিটিৰ সৃষ্টি নকৰে। বাধ্য হৈ মানি চলা আৰু দায়িত্ব লোৱা একে নহয়। কমপ্লায়েন্স মানে বেয়া কিবা নহ'বলৈ, নিগেটিভ ফলাফল নাপাবলৈ কাম কৰা। একাউণ্টেবিলিটি মানে সঁচাকৈ কামত মন দিয়া, কামৰ দায়িত্ব নিজে লোৱা। কনচিকুৱেঞ্চৰ ভয়ে একাউণ্টেবিলিটি গঢ়াত সহায় নকৰে। ভয়ে মানুহক সমস্যা লুকুৱাবলৈহে শিকায়। তিনিটা এনে কথা আছে যিয়ে সঁচা একাউণ্টেবিলিটি গঢ়াত সহায় কৰিব পাৰে। 1 নম্বৰ, চাইক'লজিকেল ছেফটি আৰু হাই ষ্টেণ্ডাৰ্ড একেলগে যদি থাকে। মানুহে সমস্যাৰ কথা ক'বলৈ নিৰাপদ অনুভৱ কৰিব লাগিব আৰু কামৰ ষ্টেণ্ডাৰ্ডো বহু ওপৰত থাকিব লাগিব। 2 নম্বৰ, উদ্দেশ্যৰ ক্ষেত্ৰতহে একাউণ্টেবল হ'বলৈ দিয়ক। বিজনেছৰ নাম্বাৰ বা সংখ্যাৰ আঁৰত কি উদ্দেশ্য আছে সেইটো বুজাই কওক। মানুহে উদ্দেশ্যৰ বাবে নিজেই একাউণ্টেবল হয়। 3, ওপৰৰ লেভেলত আৰম্ভ কৰক। ছিনিয়ৰ লিডাৰে নিজৰ ভুল পাব্লিকলি স্বীকাৰ কৰিলে তলৰ কৰ্মচাৰীলৈ ছিগনেল যায় যে এই অৰ্গেনাইজেশ্যনটোত সঁচা কথা কোৱাটো সুৰক্ষিত, সঁচা কথা ক'ব পাৰি। যোৱাবাৰ আপোনাৰ টীমত কিবা ভুল হৈছিল নেকি? কোনোবাই কিবা ভুল কৰিছিল নেকি? তেনে অৱস্থাত আপোনাৰ প্ৰথম ইনষ্টিংক্টটো কি আছে? বুজিব বিচাৰিছিল নে দোষী কোন সেয়া বিচাৰ কৰিছিল? সমস্যাটো সোনকালে আঁতৰিছিল নে দেৰিকৈ আঁতৰিছিল? এই দুটা উত্তৰে আপোনাক একাউণ্টেবিলিটি কালচাৰ কি, আপোনালোকৰ কালচাৰ কেনেকুৱা সেয়া দেখুৱাওক। কমেণ্টত লিখক আপোনাৰ অৰ্গেনাইজেশ্যনৰ একাউণ্টেবিলিটি কালচাৰ কেনে।